গুড মৰ্ণিং। আজি 7 নম্বৰ 4.3 7 নম্বৰ ন ইয়াত কৈছে শুন দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সংখ্যা দুটা ওলোৱা। ইয়াত কৈছে কি দুটা সংখ্যাৰ বৰ্গ মানে কি দুটা সংখ্যা আমি দুটা সংখ্যাৰ পাৰ্থক্য বুলি ক'লে কি ডাঙৰ সংখ্যাটোৰ পৰা মানে সৰু সংখ্যাটো বিয়োগ কৰি যিটো পাম সেইটো কি বুলি ক'ব পাৰ্থক্য। 5 আৰু 3ৰ মাজত পাৰ্থক্য কিমান কিমান হ'ব 5 আৰু 3ৰ মাজত পাৰ্থক্য কিমান হ'ব 2 হ'ব হয় নাই 5 আৰু পাৰ্থক্য সেইটোকে কয় পাৰ্থক্য। আমি লিখিম কি ধৰা হল ডাঙৰ সংখ্যাটো কি লিখিম x লিখিলে বুজি পাম যিমান কম বকি থাকিলে ইমান বুজি নাপাওঁ। ধৰা হল ডাঙৰ সংখ্যাটো x বুলি ধৰিম কি ধৰিম x ধৰা হল ডাঙৰ সংখ্যাটো x ধৰিম তাৰপিছত কম তেন্তে সৰু সংখ্যাটো কিমান হ'ব সৰু সংখ্যাটো বৰ্গৰ কিমান হ'ব বুলি কৈছে এইটো কি সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ বুলি কৈছে। ডাঙৰ সংখ্যাটো আমি কিমান ধৰিলো x তেন্তে সৰু সংখ্যাটো কিমান হ'ব তেন্তে সৰু সংখ্যাটো বৰ্গৰ সৰু সংখ্যাটো কি বুলি কৈছে বৰ্গ সৰু সংখ্যাটোৰ বৰ্গৰ মানে বৰ্গফল কিমান যদি আমি সৰু সংখ্যাটোক বৰ্গ কৰিম তো কিমান হ'ব বুলি কৈছে তা এবাৰ চোৱাচোন সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ মানে কি এই সৰু সংখ্যাটোক যদি আমি বৰ্গ কৰিম তেতিয়া কি পাম এই ডাঙৰ সংখ্যাটোৰ 8 গুণ পাম। যদি এই সংখ্যাটো যেনিবা এই সংখ্যাটো 3 এইটো সৰু সংখ্যা হয় না সৰু সংখ্যাটো আমি বৰ্গ কৰিম ইয়াৰ ফলটো কিমান পাম বুলি কৈছে এইটো ডাঙৰ সংখ্যা হয় না ইয়াৰ লগত 8 গুণ পাম বুলি কৈছে এনসাৰ মানে 8 5 গুণ 40 তেতিয়া সৰু সংখ্যাটো বৰ্গৰ ফল কিমান হ'ব সৰু সংখ্যাটোৰ বৰ্গফল কিমান হ'ব 40 সেইটোৱে কৈছে কি ইয়াত সৰু সংখ্যাটোৰ বৰ্গফল সৰু সংখ্যাটো যদি মই সৰু সংখ্যাৰ যিকোনো ধৰিছো যদি মই সৰু সংখ্যাটো আমি x এ ধৰিলো x স্কয়াৰ হ'ল হয় না এইটো বৰ্গ কৰিলো না বৰ্গ কৰি পিনি ইয়াৰ মান কিমান পালো 8 গুণ পালো কিমান পালো 8 গুণ এটা সৰু সংখ্যাটো বুজি পালি নে সৰু সংখ্যাটো কৰ পৰা আহিলে বুজি পালি ইয়াতে আছে লুকাই আছে চোৱা সৰু সংখ্যাটোৰ বৰ্গ মানে সৰু সংখ্যাটো আমি বৰ্গ কৰিম আৰু তাক ক্যালকুলেশন কৰিম যিটো ভ্যালু পাম সেই ভ্যালুটো ডাঙৰ সংখ্যাটোৰ লগত 8 গুণ পূৰণ কৰিলে সমান হ'ব এই ডাঙৰ সংখ্যা হয় না ডাঙৰ সংখ্যাটো মই 8 গুণ পূৰণ কৰি দিলো তো সৰু সংখ্যাটোক যদি বৰ্গ কৰি পিনি ক্যালকুলেশন কৰিলে ইয়াৰ সমান হৈছে 8 গুণ পূৰণ কৰি যিটো পাইছো সেইটোৱে পাইছো 8 গুণ সেইটোৱে কৈছে কি সৰু সংখ্যাটো বৰ্গফল কিমান হ'ব 8x মানে ডাঙৰ সংখ্যাটোৰ 8 গুণ বুজি পালি নে এতিয়া আমি কি কৰিম প্ৰশ্নমতে কি পাৰ্থক্য কৈছে কি কৈছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য বুলি কৈছে এটা প্ৰশ্নমতে এতিয়া দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য তো ডাঙৰ সংখ্যাটো বৰ্গ কৰিম নাই ডাঙৰ সংখ্যাটো বৰ্গ কৰিলো নে কিমান পালো x স্কয়াৰ পাৰ্থক্য বুলি কি কি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো মাইনাস কৰিব লাগে মাইনাস সৰু সংখ্যাৰ কোনটো লিখিম মানে কি সৰু সংখ্যাটোৰ বৰ্গফল কিমান পালো 8x তো সৰু সংখ্যাটো আমি কিমান পালো তাৰ ক্যালকুলেশন সৰু সংখ্যাটো আমি ক্যালকুলেশন কৰি মেলি কিমান পালো 8x পালো তো আমি এই সৰু সংখ্যাটো মানটোৱে লিখিম এটো বৰ্গ কৰা হৈ গল সেইকাৰণে 8x লিখিম কি লিখিম 8x ইকুয়াল কিমান হ'ব 180 কিমান হ'ব পাৰ্থক্য কিমান কৈছে 180 বুজি পালি নাই নাই পোৱা কাৰো তুমি কবা কি সারা এইটো স্কয়ার দিলে এইটো স্কয়ার দিয়া এইটো স্কয়ার দিছো কারণ সৰু সংখ্যাটো স্কয়ার দি মেলি ক্যালকুলেশন কৰি আমি কিমান পালো 8x পালো তো গটিকে তাৰ মানটো লিখিলে হৈ যাব সৰু সংখ্যাটো সেইকাৰণে x স্কয়ার মাইনাস 8x ইকুয়াল 180 এইটো এটা দ্বিঘাত সমীকৰণ বনিছে নে ইয়াৰ পৰা আমি x স্কয়ার মাইনাস 8x মাইনাস 180 ইকুয়াল 0 এইটো কি হ'ল এটা দ্বিঘাত সমীকৰণ হৈছে নে
এতিয়া তুমি ইয়াত উৎপাদীকৰণ পদ্ধতিৰে কৰিব পাৰিবি নেকি না দ্বিঘাত সূত্ৰ হ'ব পাৰিবি নেকি 180 আহি পিনে 8 আছে পাৰিবি নোৱাৰে নেকি শৰ্টকাট সিস্টেমত দ্বিঘাত উৎপাদীকৰণ পদ্ধতিৰে 180 10 18 পূরণ 10 180 না হয় জানো 180 18 পূরণ 10 180 হয় না 18 পৰা 10 গলে কিমান 8 এইটো হৈ যাব হয় না নহব উৎপাদীকৰণ কৰি চাইছো দেই চাবিচোন এইটো চা x স্কয়ার এইটো চা ইয়াত কিমান আছে 1 ইয়াত কিমান আছে 180 উৎপাদক কিমান 18 পূরণ কিমান 10 180 হ'ব নে 180 হ'ব তেনেহলে 18 পৰা মাইনাস 10 কৰিলে কিমান পাম 8 পাম নাই এই হৈ যাব হয় নাই এইটো চা 18 মাইনাস 10 হ'ব নে এইটো x উৎপাদীকৰণ সিস্টেমত কৰি দিছো দেই ইকুৱেল কিমান 0 এটা আমি একবাৰ মাইনাস কৰি দিম হয় নাই x স্কয়ার মাইনাস কিমান হ'ব মাইনাস 18x মাইনাসে মাইনাসে প্লাস 10x হ'ব নাই মাইনাস 180 ইকুৱেল 0 হ'ব নাই কোৱাচোন হ'ব না এতিয়া আমি কমন কি ল'ব পাৰিম ইয়াত কমন x ইয়াত x এ ল'ব পাৰি ইয়াত কমন কি ল'ব পাৰি x কাৰণ ইয়াত x আছে ইয়াতো x আছে কিন্তু কমন x কেইটা আছে কমন x কেইটা ইয়াত আৰু এইটো সংখ্যাৰ ভিতৰত কমন এটা কাৰণ কমন কাক কয় ইয়াৰ ওচৰত যদি তোমাৰ ওচৰত যদি দুটা মাৰ্বল আছে এই ওচৰত দুটা মাৰ্বল তো কমন দুটা আছে তোমাৰ ওচৰত চাৰিটা আছে এই ওচৰত আছে দুটা তো কমন কেইটা আছে দুটাই আছে তারপর দুটাই তুমি দিব পারে ই যদি দুটা দিব পারে তো এই দুটাই লাগলে তো 10টা থাকক মার্বল তোর লগত যদি মার্বল 10টা থাকক বা মার্বল কথা বা মোবাইল ফোন যিকোনো বস্তু কিন্তু যার সমান আছে সেইটোৱে দিব লাগে ইয়াত আছে x আছে ইয়াত x গতিকে আমি কমনটো লম এইটো লিখি লচোন এই যেটো মহাই দিম ইয়াত লিখিছো দেই এইটো চা কি লম x কমন লল কি ললো x কমন থাকিল x হয় নাই মাইনাস কি থাকিল 18 থাকিব কমন ইয়াৰ পৰা যদি x গুচি যাব কিমান 18 থাকিব নে ইয়াৰ সাথে x দুটা আছিল এখানে x এটা থাকিলে তাৰ পাছত কি কমন আহিব ইয়াত 10 আছে ইয়াত কিমান আছে 1 ইয়াতো 10 আছে নাই 10 আৰু 18 পূৰণ কৰিলে কিমান 10 আৰু 18 পূৰণ কৰিলে 180 ইয়াতো 10 আছে ইয়াত x আছে ইয়াত x আছে জানো ইয়াত x নাই গতিকে আমি x কমন লব নোৱাৰিম কি কমন লম -10 না কিমান +10 লম কমন হয় নাই +10 কমন লম থাকিব কিমান x ইয়াত x থাকিব নে x ইয়াত কিমান থাকিব 18 - 18 এতিয়া ইয়াৰ ভিতৰত কমন কি আছে কোৱা ইয়াতো আছে x - 18 ইয়াতো আছে x - 18 গতিকে আমি কি কমন লব পাৰিম x - 18 বুজিলি নে থাকিব কিমান x টো থাকি যাব আৰু +10 থাকি যাব হয় নে এইটো বুজি পালি নে এতিয়া therefore এখানে 0 হ'ব দেই মই 0 লিখা নাছিল হা যেখানে 0 হ'ব therefore x - 18 ইকুৱেল কিমান 0 হয় নে এইখানে টাইম আৰু এটা কি পাম x + 10 ইকুৱেল কিমান 0 therefore x ইকুৱেল কিমান 18 ইয়াত কিমান হ'ব x ইকুৱেল কিমান -10 কিমান হ'ব -10 এতিয়া আমি ডাঙৰ সংখ্যাটো কিমান পালো কোচোন -10 হ'ব নে 18 হ'ব 18 হ'ব কাৰণ -10 লবটো এটো সম্ভৱে নহয় হয় না এটো এটা -10 আমি ব্যৱহাৰ নকৰো কেতিয়াও সম্ভৱে নহয় ইম্পসিবল হয় গতিকে আমি x মান কিমান লম 18 x মান লম 18 x মান 18 লম আৰু সৰু সংখ্যাটো কিমান লম সৰু সংখ্যাটো লিখি লচোন এইটো মহাই দিম ললে
হুম, ৰ লিখিলি কি কি কলি? বুজাই দিব লাগে এই দুটা লাইনে তই খেলি বাকী একো নাই হয় অংকটো চব ইয়াতে লক্ষি যায় এতিয়া ইয়াত কৈছে কি আমি ধৰি ল'ম আমি আমাৰ সংখ্যাৰ কোনটো আমি কি জনা নাই আমি সেইটো কাৰণে ডাঙৰ সংখ্যাটো কি বুলি ধৰি এক্স বুলি ধৰি ল'ম ইয়াত কৈছে লিখা আছে কিতাপত লিখা আছে কি সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ মানে যদি যিকোনো এটা সৰু সংখ্যা মানে কি আমি সৰু সংখ্যাটো বৰ্গ কৰিম সৰু সংখ্যাটো কি কৰিম বৰ্গ তো বৰ্গ কৰি মেলি আমি কিবা এটা ক্যালকুলেশন কৰিম যদি যেনিবা শুন এইটো এইটো লিখা হ'ল মই দিছো ন একবাৰ প্ৰথমবাৰ এবাৰ কৈ দিছো দেই অংক নকৰিম খালি এইটো বকনিটো বুজাই দিছো আমি এক্সৰ মানে 18 পালো হয় নাই 18 বুলি ধৰি লওঁ তো উদাহৰণ দিলে বুজি পাবি এতিয়া যেনিবা ডাঙৰ সংখ্যাত আমি ধৰিলো কিমান এক্স ডাঙৰ সংখ্যা কিমান ধৰিলো এক ধৰিলো তো সৰু সংখ্যাটো কিমান ধৰিম সৰু সংখ্যাটো যেনিবা মই সৰু সংখ্যাটো যেনিবা মই ধৰিলো 2 5 দুই ধৰি এনে চেম্পুলে 2 ধৰিছো দেই 2 যদি ইয়াক মই বৰ্গ কৰিম কিমান পাম বুলি কৈছে 4 8 এক্স হ'ব লাগেতো যেনিবা বৰ্গ 4 যদি 16 বৰ্গ কৰিম ক্যালকুলেশন কিমান মানে 4 পালো নাই হ্যাঁ ক্যালকুলেশন কিমান পালো 4 পালো ক্যালকুলেশন 4 পালো এটো কিমান হ'ব 4 2 পূৰণ 2 নাই বাৰু বুজাবলৈ দিগদাৰ হৈছে মানে কি কৈছে সৰু সংখ্যাটো যদি আমি বৰ্গ কৰিম সৰু সংখ্যাটো যদি আমি বৰ্গ মানে কি যেনিবা সৰু সংখ্যাটো যদি আমি স্কোয়াৰে কৰি দিম y স্কোয়াৰে কৰি দিম বুজি পালি নাই ইয়াৰ ভ্যালু কিমান হ'ব বুলি কৈছে এইটো যদি আমি ক্যালকুলেশন কৰিম যেনিবা 10 থাকিলে আমি বৰ্গ কৰিলে কিমান পাম 100 পাম নাই 100 পাম নাই 100 পাম তো ঠিক তেনেকুৱা ইয়াক যদি আমি বৰ্গ কৰিম তো ডাঙৰ সংখ্যাটোক যদি আমি ডাঙৰ সংখ্যাটো 8 গুণ কৰিম নাই 8x কৰিম নাই 8ৰ লগত ডাঙৰ পূৰণ কৰিম নাই তো সেই ভ্যালুটো ইয়াৰ হ'ব বুলি কৈছে 8x মানে ডাঙৰ সংখ্যাটো 8 গুণ কৰি মেলি যিমানটো পাম সৰু সংখ্যাটো বৰ্গ কৰিলে সিমানটো পাই যাম ডাঙৰ সংখ্যাটোক যদি আমি 8 গুণ কৰিম ডাঙৰ সংখ্যাটো কিমান কৰিম 8 গুণ কৰিম তো 8 গুণ কৰিলে যিমানটো পাম তো সৰু সংখ্যাটো আমি বৰ্গ কৰিলে সিমানটো পাই যাম ডাঙৰ সংখ্যাটো 8 গুণ কৰিম ডাঙৰটো কিমান কৰিম 8 গুণ মানে ডাঙৰ সংখ্যাটো যদি মই 8 পূৰণ কৰি দিলো তো x পূৰণ হ'ল নাই 8 গুণ হয় নাই আমি সৰু সংখ্যাটোক যদি বা y লিখিলো সৰু সংখ্যা যদি আমি বৰ্গ কৰিম তো যিমানটো ভ্যালু ইমানটোৱে পাম 8x পাম ৰ এতিয়া আকৌ এবাৰ বুজাই দিছো মই অংকটো এবাৰ কৈ দিছো তাৰপিছত বুজাই দিম আকৌ অপেনিং কৰাই দিছো ৰ ডাঙৰ সংখ্যাটো কিমান পালো আমি ডাঙৰ সংখ্যাটো এতেকে ডাঙৰ সংখ্যাটো কিমান পালো এতেকে ডাঙৰ সংখ্যাটো কিমান পালো x ইকুয়াল কিমান পালো 18 পালো নাই x ইকুয়াল কিমান পালো 18 এতেকে সৰু সংখ্যাটো কিমান সৰু সংখ্যাটো বন্ধ কৰি এটা কি সৰু সংখ্যাটো কি কৈছো বৰ্গ সৰু সংখ্যাৰ বৰ্গ কিমান বুলি কৈছিলো বৰ্গফল কিমান 8x পোৱা 8x পোৱা নাই নেকি 8x তেনেহলে কিমান হ'ব 8 পূৰণ কিমান ডাঙৰ হৈ কিমান পালো 18 পালো নাই এইটো ক্যালকুলেশন কিমান পাম 8 গুণ 8 গুণ কিমান 64 হয় নাই 8 গুণ 8 8 কিমান
14 কিমান পালো 14 হয় নাই এটা বৰ্গ এতিয়া যদি বৰ্গ কৰিম চা সৰু সংখ্যাটো কিমান পাম চা এই সৰু সংখ্যাটো কিমান এতেকে যদি বৰ্গ কৰি দিম এইটো বৰ্গ কৰিম নাই এইটো বৰ্গ কৰিলে কিমান হ'ব 12 কিমান হ'ব 12 এটা সৰু সংখ্যাটো কিমান পালো 12 সৰু সংখ্যাটো কিমান পালো 12 কিছুমান অংকখিনি কৰিলে বুজি পোৱা হয় গম পাইছন এটা সৰু সংখ্যাটো আমি বৰ্গ কৰি দিলো প্লাছে মাইনাস কিমান হ'ব ইয়াৰ পৰা ওলালে কিমান হ'ব প্লাছে মাইনাস 12 হ'ব বুজি পালি নে এতেকে লিখি দে সৰু সংখ্যাটো হ'ব এতেকে সৰু সংখ্যাটো কিমান হ'ব 12 প্লাছে মাইনাস 12 অংক দুবাৰমান কৰি দিছে এই অকমান কথা ইয়াতে সোমাই আছে এই লাইনটোত সৰু সংখ্যাটো বৰ্গ ডাঙৰ সংখ্যাটো 8 গুণ ইয়াতে সব খেলটো সোমাই আছে অংকটো বাকি আর একো নাই হয় না কিছুমান ষ্টুডেন্ট একদম পটাপট দুটো জায়গায় বর্গ করে দিব মাইনাস বিয়োগ করে দিব আর 180 লিখি দেব তেনেকুৱা ভুল উত্তর নোলাব এতিয়া মই তো বুজাই দিম কথাটো দেই এইটো চাচোন ইয়াত যে মই কৈছো ডাঙৰ সংখ্যাটো ধৰা হল আমি ডাঙৰ সংখ্যাটো কিমান ধৰিম 18 ধৰিম কিমান ধৰিম এবাৰ একবাৰ বুজি লৈছো অপনিং ইয়াত লিখা আছে কি ডাঙৰ সংখ্যাটো কিমান ডাঙৰ সংখ্যাটো আমি ধৰিম কিমান 18 ধৰিম কিমান ধৰিম 18 ডাঙৰ সংখ্যাটো ধৰিম 18 যদি আমি সৰু সংখ্যাটো যদি সৰু সংখ্যাটো কিমান ধৰিম সৰু সংখ্যাটো কিমান ধৰিলো 12 কিমান ধৰিলো সৰু সংখ্যাটো কিমান ধৰিলো 12 হয় না যদি 12 যদি আমি বর্গ কৰিম তেতে কিমান পাম বুলি কৈছে এই ডাঙৰ সংখ্যাটোৰ 8 গুণ কিমান হ'ব 8 গুণ এই একেটা নহয় জানো এই ডাঙৰ সংখ্যাটো কিমান হ'ব 8 গুণ আমি ইয়াত যদি বর্গ কৰিলে কিমান পাম চা 12 দুটো পূৰণ কৰিলে কিমান পাম 140 পাম নাই 144 পাম আর এইটো পূৰণ কৰিলে কিমান পাম এইটো 144 পাম নাই তো সমান পালো নাই হ্যাঁ সেইটোৱে কৈছে কি মানে সৰু সংখ্যাটো যদি আমি বর্গ কৰি পিনে যেটো ভ্যালু পাম হয় না তো এই ডাঙৰ সংখ্যাটো 8 গুণ কৰিলে ইয়াৰ লগত সমান হৈ যাব সেইটোৱে কৈছে কি এক্সা ডাঙৰ সংখ্যাটো x আৰু সৰু সংখ্যাটো বর্গ কৰি পিনে হয় না বর্গ কৰি যেটো পালো এটা বর্গ কৰি কিমান পালো 144 পালো আকৌ ডাঙৰ সংখ্যাটো 8 গুণ পূৰণ কৰিলে আমি 144 পাম সমান হৈছে নে সেইটো কাৰণে লিখিলে কি 8x